নমস্কাৰ। আজি মোৰ দ্বিতীয় ভিডিঅ'। এই ভিডিঅ'টোত মই ফাইনেন্সৰ কথা পাতিম অলপ। আমাৰ যিটো জেনেৰেশ্যন আছে সকলোবোৰে এতিয়া ধৰি লওক প্ৰাইভেট জব কৰি আছে, কোনোবাই গভৰ্ণমেণ্ট জব কৰি আছে আৰু সকলোবোৰে চেলাৰী ধৰি লওক 30,000, 40,000, 50,000, 60,000 সকলোৱে আজিৰ দিনত পাই আছে। আমাৰ মিডিল ক্লাছ মানুহখিনিৰ কি হয়, ল'ৰা ছোৱালীখিনিয়ে চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰিত সোমোৱাৰ লগে লগে এটা ঘৰ বনোৱাৰ সপোন থাকে। তো আমি ঘৰ বনোৱাৰ লগে লগে আমাক কি লাগে, হোম লোন ল'ব লাগিব। তো হোম লোন লোৱাৰ ফলত আমাৰ কি হয়, ইণ্টাৰেষ্ট বহুত যায় হোম লোনত। তো সেই ইণ্টাৰেষ্টখিনি আপুনি স্মাৰ্টলি কেনেকৈ জিৰ' কৰিব পাৰে, আপোনাৰ হাতৰ পৰা 1 টকাও নোযোৱা কৰিব পাৰে, সেই কথাখিনিকে মই ক'ম আজি। তো আপুনি ধৰি লওক 10 লাখ টকা যিকোনো বেংকৰ পৰা লোন লৈছে, আজিৰ দিনত ৰেট অফ ইণ্টাৰেষ্ট হ'ব 7.5%। আপুনি লোনটো লৈছে 20 বছৰৰ কাৰণে। তো আপোনাৰ EMI কিমান হ'ব, এপ্ৰক্সিমেটলি 8,000 পাৰ মান্থ। তো আপুনি সেই EMI-টো ভাবক, মোৰ 8,000 নহয়, 10,000 টকা মোৰ পাৰ মান্থ EMI গৈ আছে। তো এতিয়া কি কৰিব লাগে, এই 10,000 টকাৰ পৰা 2,000 টকা আপুনি SIP কৰিব লাগে 20 বছৰৰ কাৰণে, আৰু 8,000 টকা আপোনাৰ EMI হোম লোনৰ গৈ থাকিব 20 বছৰৰ কাৰণে। তো যেতিয়া আপোনাৰ 8,000 টকা EMI হোম লোনত গৈ থাকিব, 20 বছৰত আপোনাৰ এক্সট্ৰা ইণ্টাৰেষ্ট যাব 9,30,000 টকা, ৰাউণ্ড ফিগাৰ আৰু 9,30,000 টকা আপোনাৰ ইণ্টাৰেষ্ট গৈ আছে। আৰু আপুনি যি 2,000 টকা SIP কৰিছে প্ৰত্যেক মাহতে 20 বছৰৰ কাৰণে, আপুনি সেইটোত ৰিটাৰ্ণ পাব 26,70,000 টকা। আমি ৰাউণ্ড ফিগাৰ কৰি ধৰিলো 26 লাখ টকাই পালো আমি। তো এই 26 লাখ টকা পোৱাৰ ফলত কি হ'ব, আপোনাৰ আপুনি ইনভেষ্ট কৰিছিলে কিমান, 2,000 টকাকৈ 20 বছৰৰ কাৰণে। তো আপোনাৰ জমা ধন হৈছিলে 4,80,000 টকা। তো আপোনাৰ 26 লাখৰ পৰা ৰাউণ্ড ফিগাৰ আপুনি যদি 4,80,000 মাইনাছো কৰি দিয়ে, তো এফালে আপোনাৰ ধৰি লওক 21 লাখ চামথিং, আপোনাৰ 21 লাখছে ধৰিলো আপোনাৰ প্ৰফিট হৈয়ে আছে। তো বুজি পালেনে, এই পাৱাৰ অফ কম্পাউণ্ডিং। মানে SIP-ত কি হয়, চক্ৰবৃদ্ধি সুদ দিয়ে, প্ৰত্যেক বছৰে এইটো কম্পাউণ্ডিং হয়। চ' যিবিলাকে SIP নাজানে, চ' কমেণ্ট ছেকশ্যনত জনাব, মই ডিটেইলছত আপোনালোকক কৈ দিম আৰু কেলকুলেশ্যনটো দি দিম কেনেকে আপোনাৰ ৰিটাৰ্ণবোৰ পায়। আৰু সকলোতকৈ মেইন বেনিফিটটো কৈ দিছো, আপুনি সেই যি 2,000 টকাকে 20 বছৰৰ কাৰণে থৈছিলে, আপুনি বস্তুটো যদি আপুনি কি কৰে 25 বছৰ কৰি দিয়ে, 20 বছৰত মোক নালাগে, মই 25 বছৰত পইচাটো উইথড্ৰল কৰিম, সেই 25 বছৰত আপোনাৰ হ'ব 55 লাখ। সেই পাৱাৰ অফ কম্পাউণ্ডিঙৰ মজাটো সেইটোৱে। আমাৰ হিচাপত কি হ'ব লাগে, যদি 26 লাখ হৈছে, খুব বেছি আমাৰ কিমান হ'ব, 30 লাখ টকা হ'ব 25 বছৰত, কিন্তু নহয়, 55 লাখ টকা হ'ব আপোনাৰ, চেম ৰেট অফ ইণ্টাৰেষ্টত। সেইটোৱে পাৱাৰ অফ কম্পাউণ্ডিং।